নমস্কাৰ ষ্টুডেন্ট যেহেতু আপোনালোকে বহুতে ইয়াতে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে হে আজি হৈছে 27 এপ্ৰিল আৰু মই বনাই আছো আপোনালোকৰ এই ভিডিওটো ৰাতিপুৱাৰ ভাগত আৰু বন্ধুবান্ধৱীসকল আজি আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু মুকলি কৰিব নেকি কিয়নো বন্ধুবান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ সিএম ছাৰে যেহেতু কৈছিল আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু এপ্ৰিল মাহৰ লাষ্টতে ঘোষণা কৰা হ'ব কিন্তু ইয়াৰ আগতে আপোনালোকৰ ৰিজাল্টখন ঘোষণা কৰা হোৱা নাই আৰু আজি হৈছে 27 এপ্ৰিল আৰু আজি আপোনালোকৰ ৰিজাল্টখন ঘোষণা কৰিব নেকি আপোনালোকে বহুতে ভাবি আছে তেছাক সকলোখিনি আপোনালোকৰ প্ৰুফ সহকাৰে দেখাবলৈ গৈ আছো যে আজি ৰিজাল্টখন প্ৰকাশ কৰিব নে নাই সকলোখিনি আপোনালোক দেখাম আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব তেছাক মৰমৰ ষ্টুডেন্ট আপোনালোকক মই ইয়াৰ আগৰ ভিডিও কেইটাত কৈছিলো যে আপোনালোকে যদি লেটেষ্ট আপডেটটো জানিব বিচাৰে তেতিয়াহলে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যি নেকি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ভিজিট কৰি কিনে কিবা নতুন নোটিফিকেশন আহিছে নেকি আপোনালোকে চেক কৰি ল'ব কিয়নো তাতে আপোনালোকে যেতে নেকি ৰিজাল্ট মুকলি কৰিব তাৰ আগতে আপোনালোকে তাতে নোটিছ প্ৰকাশ পাব কিন্তু বন্ধুবান্ধৱীসকল তাৰ আগতে আপোনালোকে চেক কৰিব লাগিব যে আমাৰ সিএম ছাৰ বা আমাৰ ৰণুজ পেগু ছাৰে কিবা পোষ্ট কৰিছে নেকি তেওঁলোকৰ টুইটাৰ হেণ্ডেল বা তেওঁলোকৰ পেজত কিয়নো আপোনালোকে গম পায় যেতিয়া ৰিজাল্টখন আপোনালোকে ডিক্লেয়াৰ কৰিব তাৰ আগতে তেওঁলোকৰ পেজত পোনপ্ৰথমতে আপডেটটো দিয়ে তে আপোনালোকে চেক কৰিব লাগিব এটা চাওক বন্ধুসকল এইটো হৈছে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ যি নেকি অফিচিয়েল পেজ আপোনালোকে ইয়াতে চাব পাৰে এটা কোনো ধৰণৰ লেটেষ্ট আপডেট আহিছে নেকি ৰিজাল্ট ৰেকৰ্ডিং তে চাব পাৰে বন্ধুবান্ধৱীসকল ৰিজাল্ট ৰেকৰ্ডিং এতিয়া বৰ্তমান সময়লৈকে কোনো ধৰণৰ আপডেট অহা নাই কিয়নো মই এই ভিডিওটো আপোনালোকৰ কাৰণে ৰাতিপুৱাৰ ভাগত বনাই আছো কিন্তু বৰ্তমান সময়লৈকে কিন্তু আপোনালোকৰ ৰিজাল্ট ৰেকৰ্ডিং কোনো ধৰণৰ এতিয়ালৈকে আপডেট অহা নাই এটা মই আপোনালোকৰ ৰণুজ পেগু ছাৰৰ যি নেকি পেজ আছে তাক দেখাই আছো এটা চাব পাৰে মৰমৰ ষ্টুডেন্ট ইয়াতে এইটো হৈছে ৰণুজ পেগু ছাৰৰ অফিচিয়েল পেজ ইয়াতেও চাব পাৰে এতিয়ালৈকে ৰিজাল্ট ৰেকৰ্ডিং কোনো ধৰণৰ তেওঁলোকে পোষ্ট কৰা নাই বা কোনো ধৰণৰ তেওঁলোকে আপডেটটো দিয়া নাই হে বন্ধুসকল আজি ৰিজাল্টখন দিবনে নাই হেতু ক'ব নোৱাৰি ডাইৰেক্টলি কিয়নো বৰ্তমান সময়লৈকে আপোনালোকৰ ৰিজাল্ট ৰেকৰ্ডিং তেওঁলোকে কোনো ধৰণৰ আপডেট দিয়া নাই এটা মই আপোনালোকৰ অফিচিয়েল যি ৱেবছাইট আছে তাতে ভিজিট কৰি কিনি আপোনালোকক দেখাই আছো এটা চাব পাৰে মৰমৰ ষ্টুডেন্ট এছএছএ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যি নেকি অফিচিয়েল ৱেবছাইট এটা ৰিজাল্টত মই ক্লিক কৰি আছো ৰিজাল্ট ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰে 2025 যি নেকি এইচএছ ফাইনেল ৰিজাল্ট আছে তাক লৈ কোনো ধৰণৰ এতিয়ালৈকে নোটিছ প্ৰকাশ কৰা হোৱা নাই এটা কথা জনাইতো বন্ধুসকল যদি আপোনালোকৰ যি নেকি ৰিজাল্ট আছে হেতু সকলোতকৈ আগতে চাব বিচাৰে তেতিয়াহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কথা জনাইতো বন্ধুসকল যদি ৰিজাল্ট ৰেকৰ্ডিং কিবা নতুন আপডেট আহে আপোনালোকে ভিডিও সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি পাই যাব সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব